আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ ভোট জলকীয়া আৰু খৰিচা আচাৰ ৰেচিপিটো। আৰু এই ৰেচিপিটো বনাবৰ কাৰণে আমাক বেলেগ বস্তু একোৱে দৰকাৰ নহয়, নিমখ হালধি আৰু অকণমান কেঁচা মিঠাতেল দৰকাৰ হয়। খুব সহজতে আপোনালোকেও বনাব পাৰিব। বতৰ যদি বেয়া থাকে তেতিয়াও আপোনালোকে এই আচাৰটো বনাব পাৰিব। কেইটামান মই ভোট জলকীয়া লৈছোঁ আৰু এই আচাৰটোত বিশেষকৈ আমাৰ কণ জলকীয়াটো দিলে আচাৰটো খাই ভাল লাগে আৰু আপোনালোকে ভোট জলকীয়াটো দিব পাৰে। মাইক্ৰ' জলকীয়াটো দিলে এই আচাৰটোত ইমান বেছি ভাল নালাগে খাবলৈ। যদি আপোনালোকৰ ওচৰত সৰু সৰু কণ জলকীয়াটো থাকে আপোনালোকে কণ জলকীয়াটো দি ল'ব পাৰিব। আৰু জলকীয়াকেইটা প্ৰথমতে মই ভালকৈ ধুই পেলাই পানীটো শুকুৱাই ল'লোঁ আৰু এতিয়া মই টুকুৰা টুকুৰাকৈ কাটি ল'ম। বেছি সৰু নকৰিলেও হ'ব, যিহেতু আমি আচাৰখিনি বনোৱাৰ পাছত ভোট জলকীয়াটো এনেও অকণমান গলি যোৱা নিচিনা হয়, সেইটো কাৰণে মই অকণমান ডাঙৰ ডাঙৰকৈ দি দিছোঁ। আপোনালোকে যিটো জোখতে জলকীয়াখিনি ভাল পায় সেইটো জোখতে কাটি ল'ব। গোটেইখিনি জলকীয়া ঠাৰিখিনি এৰুৱাই পেলাই মই ভালকৈ কাটি লৈছোঁ আৰু মন কৰিব যাতে ঠাৰিটো অকণমানো লাগি নাথাকে জলকীয়াখিনিত। ঠাৰিটো যদি থাকি যায় তেতিয়া আচাৰখিনি সোনকালে বেয়া হৈ যাব পাৰে। ঠাৰি চাইডটো অকণমান সোনকালে ভেঁকুৰি যায়, সেইটো কাৰণে ঠাৰিখিনি ভালকৈ আপোনালোকে এৰুৱাই পেলাই কাটি ল'ব। আজি যিহেতু ৰ'দটো চোকাই হয় সেইটো কাৰণে জলকীয়াখিনি মই এটা ৰ'দত দি ল'ম। যদি ৰ'দ থাকে আপোনালোকে জলকীয়াখিনিত অকণমান নিমখ দি পেলাই ৰ'দত দিব। যদি ৰ'দ নাথাকে আপোনালোকে নিমখ নিদিয়াকৈ ফেনৰ হাৱাতে শুকুৱাই ল'ব, বা অকণমান সময় আপোনালোকে ৰ'দত দিব পাৰে, 1 ঘণ্টা বা আধা ঘণ্টা, যিমানখিনি ৰ'দ পায় সিমানখিনিতে দি ল'ব। তেতিয়া অকণমান আপোনালোকে নিমখ দি দিব। যদি ফেনৰ হাৱাত আপোনালোকে শুকুৱাওঁ বুলি ভাবে তেতিয়া নিমখ নিদিব। নিমখখিনি গলি পেলাই অকণমান পানী পানী হৈ যোৱা নিচিনা হয়, সেইটো কাৰণে ৰ'দ থাকিলেহে আপোনালোকে নিমখ দি ল'ব। নিমখখিনি ভালকৈ সানি লোৱা হৈ গ'ল। এইখিনি এতিয়া মই এটা ৰ'দত শুকুৱাই ল'ম। আৰু এইফালে দেখিছে খৰিচা, মই খৰিচা বনোৱা ভিডিঅ'টো আপোনালোকক দিছিলোঁ। এইখিনি বনোৱা 15 দিনমান হৈ গ'ল, অকণমানো ক'লা পৰি যোৱা নাই। আপোনালোকে দেখিছে ধুনীয়া টেঙা হৈছে আৰু বহুত ধুনীয়া গোন্ধাই আছে খৰিচাখিনি। এয়া দেখিছে, মই আপোনালোকক দেখাই দিছোঁ। যদি আপোনালোকৰ কিবা কাৰণত খৰিচাখিনি অকণমান ক'লা পৰি যোৱা নিচিনা হয় খৰিচাখিনি, তেতিয়া আপোনালোকে এনেকৈ আচাৰ বনাই পেলাব পাৰে। আচাৰ বনাই পেলালে অকণমানো বেয়া নহয়। খৰিচাত থকা পানীখিনি পঠিয়াই পেলাই মই খৰিচাখিনি অলপমান চেপি লৈছোঁ, যিহেতু মই খৰিচাখিনি বনাওঁতে অলপমান পানী দি থৈছিলোঁ আৰু এনেও খৰিচাখিনি বনোৱাৰ পাছত অকণমান পানী হৈ যায়, সেইটো কাৰণে পানীখিনি মই অকণমান চেপি লৈছোঁ। বহুত টানকৈ নেচেপিলেও হ'ব, মই অলপমান চেপি লৈছোঁ। অকণমান জেকা ভাৱটো থাকিলেহে আচাৰখিনি খাই ভাল লাগে, সেইটো কাৰণে অলপ অলপ মই এনেকৈ চেপি লৈছোঁ। আৰু গোটেইখিনি ভালকৈ মোৰ চেপি লোৱা হৈ গৈছে। আৰু খৰিচাখিনি এতিয়া মই যিখিনি লদা বান্ধি গৈছিলে লদাখিনি অকণমান ভাঙি দিছোঁ। যিহেতু ইয়াত নিমখ হালধি ভালকৈ সানি ল'ব লাগিব, সেইটো কাৰণে মই লদাখিনি ভাঙি পেলাই ইয়াত অলপমান নিমখ হালধিয়ে সানি দিছোঁ। নিমখটো আপোনালোকে নিজৰ জোখ অনুপাতে দিব। হালধি নিদিয়াকৈও আপোনালোকে খৰিচা আচাৰখিনি বনাব পাৰে, কিন্তু হালধিটো দিলে আচাৰটো দেখিবলৈও ভাল হয়। আৰু কেতিয়াবা যদি আপোনালোকৰ খৰিচাখিনি থলে ক'লা পৰি যায়, আপোনালোকে খৰিচা প্ৰথম থওঁতে যদি অকণমান হালধি সানি পেলাই থয় তেতিয়া খৰিচাখিনি ক'লা পৰি নাযায়। সেই পদ্ধতিটোতো আপোনালোকে খৰিচা ৰাখিব পাৰে। নিমখ হালধি ভালকৈ সানি লোৱা হৈ গ'ল। এতিয়া মই খৰিচাখিনি এটা ৰ'দত শুকুৱাই ল'ম। যদি ৰ'দ নাথাকে আপোনালোকে এনেকৈও আচাৰখিনি বনাব পাৰিব। এনেকৈ আচাৰ বনালে অকণমানো বেয়া নহয়। যদি ৰ'দ থাকে আপোনালোকে ৰ'দত দি ল'ব, যদি ৰ'দ নাথাকে আপোনালোকে তেনেকৈ আচাৰখিনি বনাব। আৰু এয়া মই এটা ৰ'দত শুকুৱাই ল'লোঁ। আৰু এইফালে জলকীয়াখিনিও মই এটা ৰ'দত শুকুৱাই লৈছোঁ। খৰিচাখিনিও বহুত বেছি শুকুৱাব নালাগে, বেছি শুকালেও খৰিচাৰ আচাৰৰ টেষ্টটো ইমান ভাল নালাগে, বেছি শুকান শুকান নিচিনা হৈ যায়। অকণমান জেকা ভাৱটো থাকিবলৈ দিব লাগে, তেতিয়াহে আচাৰখিনি ভাল হয়। এটা বাচনত মই অলপমান মিঠাতেল লৈছোঁ। মিঠাতেলৰ পৰিমাণটো আপোনালোকে খৰিচা আৰু জলকীয়াখিনি চাই পেলাই দি ল'ব। বহুত বেছি তেল হৈ গ'লেও আচাৰটো খাবলৈ ইমান ভাল নালাগে। আৰু এয়া দেখিছে খৰিচা আৰু তেলখিনি ধুনীয়া জোখত হৈ গৈছে। এইটো জোখত ৰাখিলেই হ'ব, বা আপোনালোকে ইয়াতকৈ অকণমান কম দিলেও আচাৰখিনি বেয়া নহয়, কিন্তু ইয়াতকৈ বেছি দিলে আচাৰখিনি ইমান ভাল নহয়, বেছি তেল তেল নিচিনা হৈ যায়। জলকীয়া খৰিচা দি পেলাই গোটেইখিনি মই ভালকৈ সানি লৈছোঁ। আৰু এই আচাৰটোত বেলেগ মছলা মই একোৱেই নিদিওঁ। বেলেগ মছলা দিলে ইয়াৰ খৰিচাৰ আচল টেষ্টটো নাথাকে। এনেকৈ বনালে এই আচাৰটো খাবলৈ খুবেই ভাল হয়। গোটেইখিনি ভালকৈ সনাৰ পাছত আপোনালোকে যদি ৰ'দটো চোকা থাকে আপোনালোকে এনেকৈ এটামান ৰ'দত দিব পাৰে। যদি ৰ'দ নাথাকে আপোনালোকে এটা চিচাৰৰ বটলত ভৰাই ৰাখিব, আৰু যেতিয়া ৰ'দ দিয়ে আপোনালোকে তেতিয়া ৰ'দত দিব পাৰিব। কাৰণ এই আচাৰটো আমি কেঁচা মিঠাতেলত বনাইছোঁ, অলপমান দিন ভালকৈ ৰ'দত দিলেহে তাৰ টেষ্টটো ভাল হয়। আৰু এই আচাৰটো যিমান পুৰণা হয় সিমানেই বেছি ভাল হয় খাবলৈ। বছৰ বছৰ ধৰি আপোনালোকে এই আচাৰটো ৰাখিব পাৰে, অকণমানো বেয়া নহয়। আৰু বেলেগ আমি ইয়াত একো ভিনেগাৰ দিব দৰকাৰ নাই, এনেকৈ ৰাখিলে এই আচাৰটো ভাল হয়। আৰু এয়া দেখিছে, আৰু আচাৰখিনি ভৰোৱা পাছত যদি কিনাৰত অকণমান আচাৰ লাগি থাকে আপোনালোকে এখন টিচু পেপাৰ বা কাপোৰে মোহাৰি দিব, নহ'লে কিনাৰত লাগি থকা আচাৰখিনি বেয়া হৈ যাব পাৰে। তেতিয়া কিনাৰখিনি বেয়া হৈ গ'লে আপোনালোকে ভিতৰৰ আচাৰখিনিও বেয়া হৈ যাব, সেইটো কাৰণে কিনাৰত আচাৰ লাগি থাকিবলৈ নিদিব। মাজে মাজে আচাৰখিনি মই ৰ'দত দি থাকিম। যদি আপোনালোকৰ ওচৰত খৰিচাটো বনাওঁতে ভাল নহয় আপোনালোকে বাঁহগাজখিনি ৰুকি লোৱা পাছতে অকণমান টানকৈ চেপি পেলাই অলপমান কেঁচা মিঠাতেল, নিমখ, হালধি সানি এনেকৈ জলকীয়া দি পেলাই আপোনালোকে বৈয়ামত
ভৰাই ৰাখিব পাৰে আৰু মাজে মাজে তেতিয়াও আপোনালোকে ৰ'দত দি থাকিব তেনেকৈ বনালেও খৰিচাখিনি খাবলৈ ভাল হয় সেই পদ্ধতিটোত আপোনালোকে বনালে একেবাৰে বেয়া নহয় ইভাগে যদি আপোনালোকৰ ওচৰত বেয়া হৈ যায় সেই পদ্ধতিটো আপোনালোকে ৰাখিব পাৰে ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ